আজি আমার স্বামী প্রয়াত সত্ত্বাধিকার নাট্যকার ধর্মতত্ত্ববিদ লীলাকান্ত মহন্তৰ সাম্বৎসৰী তিথি উপলক্ষে আজি আমাৰ এই সত্ৰত বিশেষভাৱে আয়োজন কৰা হৈছে আৰু এই তিথি উৎসৱৰ লগত সংগতি ৰাখি তেখেতৰ স্থলাভিষিক্ত কৰিবৰ কাৰণে ডেকা সত্ত্বাধিকাৰ তেখেতৰে ভাতৃ জিতেন মহন্তক সত্ত্বাধিকাৰ দায়িত্ব প্ৰদান কৰা হয় আৰু তাৰ লগতে আমাৰ সত্ৰৰ নীতিমতে এজন সত্ত্বাধিকাৰ দায়িত্ব লোৱা জিতেন মহন্তই ডেকা সত্ত্বাধিকাৰ হিচাপে দায়িত্ব দিয়ে অৰূপ মহন্তক আৰু লৰি অধিকাৰ হিচাপে দায়িত্ব দিয়ে তীৰ্থ মহন্তক। কিন্তু তেখেত গুৱাহাটী নিবাসী, তদুপৰি শাৰীৰিকভাৱেও কিছু অসুস্থ হোৱাৰ কাৰণে সত্ত্বাধিকাৰগৰাকীৰ অনুপস্থিতিত প্ৰয়াত সত্ত্বাধিকাৰ গৰাকীৰ পত্নী হিচাপে আমাকে সত্ৰখনৰ পৰিচালনাৰ দায়িত্ব দিবলৈ তেখেতে সকলোৰে আগতে ব্যক্ত কৰিছে। সত্ৰাধিকাৰসকল শিষ্যবৰ্গ সমস্তৰ আগতে তেখেতে পৰিচালনা কৰিবলৈ তেখেতৰ অনুপস্থিতিত আমাকে দায়িত্ব দিছে আৰু সেই মহাভাৰ গ্ৰহণ কৰা আমাৰ যোগ্যতা নাথাকিলেও এতিয়া দায়িত্ব যিহেতু পৰিছে আৰু ইতিপূৰ্বে তেখেতৰ মৃত্যুৰ পাছৰ পৰা বা তেখেত থকা কালতো তেখেতৰ লগত সহযোগিতাৰে আমি সত্ৰ পৰিচালনা কৰিয়ে আহিছোঁ। বিভিন্ন ক্ষেত্ৰত নামঘৰ বা আমাৰ কলাভৱন, আমাৰ নৈমিষাৰ যিখিনি কাৰ্যাৱলী, নৃত্য গীত অভিনয়, এইখিনি কাৰ্যাৱলী জিলাৰ ভিতৰত, জিলাৰ বাহিৰত, তদুপৰি অসমৰ বাহিৰতো এইখিনি প্ৰদৰ্শন কৰা, প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সহযোগিতা আগবঢ়াই আহিছোঁ। বোধহয় সেইখিনি কথালৈ দৃষ্টি ৰাখিয়েই আমাক এই দায়িত্ব দিছে, আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই কাৰ্য আমি সুকলমে পালন কৰি যাব পাৰোঁ। আজি আমাৰ শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ অভিষেক আজি আৰম্ভ হৈছিল আৰু সেই মৰ্মে আজি আমাক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছে। আমাৰ এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত লীলা মহন্তৰ আজি এবছৰ হৈছিল। তেখেতৰ আজি বছৰেকীয়া তিথি আছিল। এই তিথিৰ দিনাই আমি মাল্য গ্ৰহণ কৰিছোঁ। আমাৰ এই সত্ৰৰ সত্ৰাধিকাৰ যিজন এই লীলা মহন্ত প্ৰভুজনাই এই সত্ৰখনিক আমাৰ বেলেগ ধৰণৰ গঢ় দি গৈ গৈছে। মই গুৱাহাটীবাসী, সত্ৰ এৰি কৰ্ম সংস্থাপনৰ কাৰণে মই গুৱাহাটীত গৈ গুৱাহাটীতেই বসবাস কৰি আছোঁ। মোৰ এই সত্ৰখনি কিন্তু নিয়াৰিকৈ চলাই থাকিবৰ কাৰণে আমাৰ সত্ৰাধিকাৰ লীলা মহন্তৰ ধৰ্মপত্নী ডক্টৰ নিৰুপমা মহন্ত আইগৰাকী মোৰ অনুপস্থিতিত সত্ৰখন সুকলমে চলাই নিবলৈ মই তেখেতৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেখেতে নিয়াৰিকৈ সত্ৰখনি চলাই যোৱাত সহায় কৰিব। আৰু আজি এই অভিষেকতে আমাৰ সত্ৰৰে ডেকা সত্ৰাধিকাৰ হিচাপে অৰূপ মহন্ত ওৰফে পনা তেখেতক ডেকা সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰা হৈছে আৰু লৰি অধিকাৰ হিচাপে এই সত্ৰতে থকা তীৰ্থ মহন্তক এই নিৰ্মালি প্ৰদান কৰা হৈছে। আজি আমাৰ যিসকল শিষ্য প্ৰশিষ্য আছে এইসকলৰ সহমতত আমাৰ আজি এই সিদ্ধান্ত হৈ আমাৰ সত্ৰৰ এই অভিষেক আজি সমাপ্ত হৈছে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক
9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী